কি চাবলৈ আহিলে সিদ্ধি? চাবলৈ নহয় ছাৰ, আপোনাৰ দাগ পৰিছে ভিতৰত, তাকে কবলৈহে আহিলো। গৈছো বুলি কগৈ যা। এই টাব তোৰ মাটিখিনি এবাৰ খুচৰি লওঁ। তোক বহুত দিন কৈ কৈ এই টাব কেইটাৰ পৰিচৰ্যা কৰাব নোৱাৰিলো, গুৰুত্বই নিদিলি তই মোৰ কথাত। ছাৰ, আপোনাৰ কথাত গুৰুত্ব নিদিয়া কেপাচিটি আছেনে মোৰ? কিন্তু ছাৰ, মই মানুহ হলো চিংগুল, আৰু মোৰ ওপৰত কামৰ বোজা জাপি দিবলৈ আছে ডাবুলৰো ডাবুল, মানে 4টাকে পানী। কাক গুৰুত্ব দিওঁ এতিয়া? হ'ব দে, তই বাকী 3টা প্ৰাণীক সন্তুষ্ট কৰি ঘৰৰ চাৰ্ভিচ দি থাক। ঘৰৰ মুৰব্বী যেতিয়া, মই নিজৰ কাম নিজেই কৰি যাম। তোক কৈ কৈ নোৱাৰিলো যেতিয়া, আজি দেওবাৰ পাই নিজেই কামত লাগিলো, আৰু লাগিলোৱেই যেতিয়া শেষ কৰিহে ভিতৰত সোমাম। হ'ব ছাৰ, এতিয়া থৈ দিয়ক, মই আজিৰ ভিতৰত চব একেবাৰে ফিনিয়া কৰি পেলাম। হ'ব যা, মই এতিয়া কামটো সামৰাৰ পিছত তই আহি কৰি দেখুৱাৰ দৰকাৰ নাই। কি কাৰণত কোনে মাতিছিল মোক? মাতিছিল বাইদেৱে, কিন্তু কি কাৰণে মাতিছিল এতিয়া সেইটোহে মনৰ পৰা ওলাই গুচি গল। কি হল, পাহৰিলি? এই কথা কৈ থাকোতে পাহৰাৰ বেমাৰটো আজি 20 বছৰে তোৰ ভাল নহল আৰু। হয় ছাৰ, এই বেমাৰটোৱে মোৰ জীৱনটো একেবাৰে খাই পেলালে। বিকি বাবা, এইখন ভটভটি ক'ৰ পৰা আনিলা? অকমান মডাৰ্ণ হবলৈ চেষ্টা কৰাচোন হিধিকাই। এইখন ভটভটি নহয় নহয়, এইখন বাইক বাইক, বুজিলা? বুজিলো সেইটো, কিন্তু ক'ত পালা সেইটোহে নুবুজিলো। মোৰ হাতত দেখিছা যেতিয়া মোৰ বুলিয়ে ভাবা। মোৰ তাৰ মানে কিনি আনিলা? সেইখন কিনাটো পিছৰ কথা সিদ্ধি। কোনোবা বন্ধুৰ পৰা ধাৰলৈ অনা সেই বাইকখন চলাবৰ বাবে পেট্ৰলখিনি কিনাৰো সামৰ্থ্য থাকিব লাগিব। দেখিলা? দেখিলো। বুজিলা নহয়? বুজিলো, বঢ়িয়াকে বুজিলো। কি বুজিলা? ঘৰৰ বজাৰ কৰিবলৈ দিয়া পইচাৰে চান কাঢ়ি সেইখনত তেল ভৰাবলৈ মালিয়াটো মইহে যোগাৰ কৰিব লাগিব। সেই কাৰণটো মই তোমাক বৰ ভাল পাওঁ হিধিকাই। আৰু সেই ধৰণে মোক কোনোবাই ভাল পালেই আজিকালি মই বৰ ভয় খাওঁ। হেল্ল', নাই মই সময়ত আপোনাক নিশ্চয় লগ কৰিম। মুঠতে যিকোনো প্ৰকাৰে প্ৰথমে মোৰ অৰ্ডাৰটো উলিয়াই দিয়ক, বাকী পিছৰ কামখিনি মই চম্ভালিম। এইবোৰ আপোনাৰ কথা, অফিচৰ মুৰব্বী হিচাপে আপুনি মেনেজ কৰি লওক। কি কলে? মই নিজে গৈ লগ কৰিব লাগিব মানে? অচিনি এতিয়াও আহি পোৱা নাই নেকি? আপুনি ভালকৈ জানে মই আজিলৈকে কোনো অফিচত কেৰাণী লেভেলত কাম কৰিবলৈ যোৱা নাই। ঠিক আছে, আপুনি কৈছে যেতিয়া মই কোনোবা এজনক তেখেতৰ ওচৰলৈ পঠিয়াই দিম বাৰু। অ'কে, হেভ এ গুড ডে। কথা কবলৈ আহিছে এই ভৱানী ভূঞা এতিয়া অফিচত কেৰাণীৰ টেবুলে টেবুলে ঘূৰি ফুৰিবলৈ যাব। কাক গালি পাৰিছা? কথা কৈছে শুনা, মোক ছাজেষ্ট কৰিছে মই তেওঁৰ অফিচৰ কোনোবা বৰবাবুৰ টেবুলৰ পৰা মোৰ ফাইলটোত এটা ফেভাৰেবল নোট লিখাই আনিব লাগে, তেতিয়াই বোলে কামটো কৰি দিব পাৰিব। মই এতিয়া কোনোবা কেৰাণী টেবুলত হাজিৰ হবগে লাগে 2 পইচা দিবৰ বাবে। তুমি নিজে যাব খোজা নাই, নেযাবা, অচিনিক পঠাই দিয়া, তেওঁ কৰি আনিব তোমাৰ কামটো। সি মোৰ কামত সহায় কৰি দিয়া হলে মোৰ ইমান কষ্ট নহলহেঁতেন। কিন্তু মোৰ বিজনেছৰ কোনো কথাত আজিলৈকে তিনিমানো ইণ্টাৰেষ্ট দেখুওৱা নাই। সেইটো তোমাৰ দুখ। ভাইৰা সৰু হৈ আছে বুলি বিজনেছৰ সকলো কামৰ বোজা নিজেই নিজৰ মূৰত চপাই লৈছা। 2-এটা কামৰ দায়িত্ব নিদিলে তেওঁ কাম শিকিব কেনেকৈ? তেওঁতো এতিয়া সৰু হৈ থকা নাই। নাই থকা, সি ডাঙৰ হল, কিন্তু সি হলগৈ মোৰ সম্পূৰ্ণ বিপৰীত। সি চিধা ৰাস্তাৰে সৰু সুৰা কাম কৰি টুকটাককে জীৱনটো কটাই থাকিব বিচাৰে, কিন্তু মই যিকোনো ৰাস্তাৰে গৈ ডাঙৰৰ পৰা ডাঙৰ কামত হাত দিব বিচাৰো, যাতে মই ইচ্ছা কৰা মতে এটা ৰাজকীয় লাইফ এনজয় কৰিব পাৰো। সেইবোৰ বাদ দিয়া এতিয়া। তেওঁ ক'ত আছে সোনকালে আহিবলৈ কোৱাচোন। গাড়ীখন মোৰ দৰকাৰ হৈছে। ৰাতিপুৱা গাড়ীখন নিওঁতেই মই কৈছিলো 10 বজাত মোৰ লেডিজ ক্লাবৰ মিটিং আছে। Oh, Aswa, your problem is solved. এই গাড়ীৰ পৰা নামোতে দেৰি কৰাৰ বাবে বকি নিদিবা আকৌ। হ'ব হ'ব, তোমাৰ ভাইৰাক কিবা কৰাৰ সাধ্য আছে মোৰ।
চৰি বৌ অলপ দেৰি হৈ গ'ল তোমাক থৈ আহিব লাগিব নেকি নো থেংকছ ইমান যদি পলম হৈছিল দাদাৰ গাড়ীখনকে লৈ যাব পাৰিলাহেঁতেন তুমি হয়তো পাহৰি গৈছা এইখন গাড়ীও তোমাৰ দাদাৰাই কিনিছিল ঘৰৰ সকলোৰে কামত অহা কৰি তুমিও হয়তো জনা নাছিলা বিয়াৰ আগতে তোমাক ইমপ্ৰেছ কৰিবলৈ দাদাই দেউতাৰ একাউণ্টৰ পইচাৰেহে গাড়ীখন কিনিছিল কাৰণ তেতিয়া সি বিজনেছৰ বিটোও শিকা নাছিল ৰাতিপুৱাই কলৈ গৈছিলি হা এনে অলপ গৈছিলো এটা কামৰ খবৰ পাই কথা বতৰাবোৰ বুজ লৈ আহিলো মই এটা কথা ভাবিছো ভাইটি কোৱা কি কথা তই এনেকৈ খোজখাজ কাম কৰি সময় নষ্ট কৰাতকৈ মোৰ লগতে কাম কৰিবলৈ ল মোৰ কামৰ বোজা লাহে লাহে বাঢ়ি গৈছে মোৰো সহায় হ'ব তোৰো আমদানি বাঢ়িব কথাটো অৱশ্যে হয় এজন হোৱাতকৈ দুজন হলে কামবোৰ নিশ্চয় সহজ হ'ব কিন্তু বোধ কৰো মোৰ কাম কৰাৰ ধৰণ তোমাৰ লগত একেবাৰে মেচ নকৰিব গতিকে যিমান দিনলৈ চলে এনেকৈ চলি থাকক দিয়াচোন দুই ইণ্ডিপেণ্ডেণ্টলি কৰি থাকো নিজৰ নিজৰ ষ্টাইলত এনিৱেজ প্ৰস্তাৱটো দিয়াৰ কাৰণে ধন্যবাদ শুনচোন তোৰ আদব কাইদাবোৰ সলনি কৰিবৰ হোৱা নাই জানো পঢ়া সামৰা 3 বছৰেই হ'ল এতিয়াও কলেজীয়া ল'ৰাৰ দৰে থাকিলে হ'বনে এতিয়াই যদি ডাঙৰ কাম এটাত হাত নিদিয় কেতিয়া দিবি ভৱিষ্যতৰ কথাও ভাবিবৰ সময় হোৱা নাই জানো ভৱিষ্যত কি হ'ল আহিলি যে গ্ৰেজুৱেশ্যন লোৱাৰ 4 বছৰৰ পিছত মই সংসাৰ আৰম্ভ কৰিছিলো তোৰ মনত আছে নহয় সংসাৰ